আজি আমি আহিছো দাৰ্জিলিঙৰ অন্যতম বিখ্যাত টুৰিষ্ট এট্ৰাকশ্যন পদ্মজা নাইডু হিমালয়ান জিঅ'লজিকেল পাৰ্কলৈ। যদি আপোনালোকে দাৰ্জিলিং ভ্ৰমণলৈ আহে তেন্তে এই ঠাইখন একেবাৰে মিছ নকৰিব। ইয়াক ভাৰতবৰ্ষৰ আটাইতকৈ ওখ উচ্চতাত থকা জিঅ'লজিকেল পাৰ্কসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল। এই পাৰ্কৰ মূল উদ্দেশ্য কেৱল দৰ্শনীয় স্থান নহয়, বৰঞ্চ হিমালয় অঞ্চলৰ দুৰ্লভ আৰু বিপন্ন বন্যপ্ৰাণীৰ সংৰক্ষণ। যিহেতু আমি এনিমেল চাব যাম, এনিমেল প্ৰিণ্টৰ মই ড্ৰেছো পিন্ধি লৈছো। গাইজ কমেণ্ট ছেকশ্যনত ক'বচোন মোক কেনে লাগিছে। তো গাইজ ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে জনাওক এই ভিডিঅ'টো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহলে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱজানী। মই আপোনালোকৰ দেৱজানী জয়গুৰু চবকে। এয়া হৈছে গাইজ পদ্মজা নাইডু হিমালয়ান জিঅ'লজিকেল পাৰ্কৰ গেট। কিন্তু ইয়াৰ দীঘল লাইনত থিয় হৈ কিনে টিকেট কাটিবলৈ আমি খোজা নাই। তেতিয়া মই এটা প্লেন কৰিলো, আন কোনো দৰ্শনাৰ্থী যিজন এজন দুজন আহিছে আৰু সিহঁতে অলৰেডি লাইনতো থিয় হৈছে, সিহঁতক দি আমাৰ দুটা টিকেটটো কাটি লৈছো। এনে কৰোতে ইমান দীঘল লাইনত আমাক থিয় হ'ব লগা হোৱা নাই। শুনামে স্মাৰ্ট গাইজ। জুটোৰ ভিতৰত সোমোৱাৰ লগে লগে আপোনাৰ মনলৈ আহিব একেবাৰে পাহাৰীয়া শান্ত পৰিৱেশ। চাৰিওফালে ওখ ওখ গছ, শীতল বতাহ, চৰাই চিৰিকটিৰ মাত, সেউজীয়া প্ৰকৃতি। এনেকুৱা লাগে যেন আপুনি এখন সৰু বনাঞ্চলৰ মাজেদি খোজকাঢ়ি আছে। এই জুটোৰ আটাইতকৈ জনপ্ৰিয় আৰু আকৰ্ষণ হৈছে ৰয়েল বেংগল টাইগাৰ, স্নো লিপাৰ্ড আৰু চিতাবাঘ। ইমান শান্ত, সুলভ আৰু এণ্টাৰটেইনমেণ্ট কৰা এই প্ৰাণীবোৰ দাৰ্জিলিঙৰ অন্যতম পৰিচয়। মইতো একমাত্ৰ এই টাইগাৰ প্ৰিণ্টৰ টপটো পিন্ধি আহিছিলো টাইগাৰৰ লগত চেলফি উঠাৰ কাৰণে। স্নো লেপাৰ্ড, যাক ঘোষ্ট অফ দ্য মাউণ্টেইন বুলি কোৱা হয়, বৰফেৰে আবৃত পাহাৰত বাস কৰা এই দুৰ্লভ বাঘটো বাস্তৱত চাব পৰাটো সঁচাকৈয়ে এক বিশেষ অভিজ্ঞতা। ইয়াৰ উপৰিও জুটোত হিমালয়া উল্ফ, হিমালয়া ব্লেক বিয়াৰ, ব্লু শ্বিপ, টাইভিটেন উল্ফ আদি বহু পাহাৰীয়া প্ৰাণী সংৰক্ষণ কৰি ৰখা হৈছে। প্ৰতিটো ইনক্লজাৰৰ কাষতে তথ্য লিখা আছে, যাৰ পৰা আপুনি সেই প্ৰাণীসমূহৰ বিষয়ে নতুন নতুন কথা জানিব পাৰিব। আমিও তেনেকেই জানিছো। এই জুটোৰ আন এটা বিশেষত্ব হল ই কেৱল পৰ্যটকৰ বাবে নহয়, ৱাইল্ড লাইফ কনজাৰভেশ্যনৰ ক্ষেত্ৰতো আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰশংসনীয়। শুনামতে ইয়াত বহু বিপন্ন প্ৰজাতিৰ ব্ৰিডিং প্ৰগ্ৰাম চলোৱা হয়, যাতে ভৱিষ্যতেও এই প্ৰাণীবোৰ পৃথিৱীত বৰ্তি থাকে। যদি আপুনি পৰিয়াল, বন্ধু বান্ধৱ বা সন্তানৰ সৈতে দাৰ্জিলিঙলৈ আহিছে তেন্তে এই জুটো সকলোৰে বাবে উপভোগ্য। শিশুসকলে জীৱ জন্তুৰ বিষয়ে শিকিব আৰু ডাঙৰ সকলে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব। লজ্জা পাইছে। जहाँ से चढ़ना स्टार्ट किए थे कि रोपवे में जाना है। आ जाओ 2 मिनट के लिए। मेरे पास पैसा नहीं होगा ना, मैं देता हूँ। टाइगर कहाँ है? टाइगर बोले कहाँ है? আপোনালোকে যদি নিজৰ বন্ধু বান্ধৱ, পৰিয়াল, সন্তান আদিৰ লগত যায় তেন্তে মই অনুৰোধ জনাম অলপ মৌনতা বজাই ৰাখিব। আমাৰ উপভোগ যাতে বেলেগ জীৱৰ বিৰক্তিৰ কাৰণ হৈ থিয় নিদিয়ে। चलो चलो चलो। এয়া মোৰ ফেভৰেট ৰয়েল বেংগল টাইগাৰ। I love it. What a personality, what a look. Wow. এওঁৰ লগত এটা সেলফি উঠাটো বনতা হে। মোৰ এই জিঅ'লজিকেল পাৰ্কৰ এক্সপিৰিয়েঞ্চ চবতকে এক্সিলেণ্ট আছিল। ইয়াৰ এক্সিলেণ্ট এক্সপিৰিয়েঞ্চৰ বাবে মোৰ দাৰ্জিলিং অহাটো
সাৰ্থক হৈছে। মোৰ ফেভৰেট ৰয়েল বেংগল টাইগাৰৰ মন ভৰি মই ফুটেজ লৈছো আৰু সকলো ফুটেজ মই এইটো ভিডিঅ'ত আপোনালোকলৈ প্ৰেৰণ কৰি আছো। তো গাইজ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত নিশ্চয়কৈ জনাব। ভিডিঅ'ৰ কোন পাৰ্টটো চবতকৈ বেছি ভাল লাগিছে সেইটোও জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ' সম্পৰ্কে যদি আপোনালোকৰ কোনো মতামত থাকে সেইটোও মোক জনাব। তো গাইজ ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু ইয়াৰ পিছে আমি কি কি কৰিলো নেক্সট পাৰ্টত জনাম। নেক্সট পাৰ্ট পাবৰ কাৰণে ফ'ল' কিংবা ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ আজিলৈ আহি আছো। টিল দেন টেক কেয়াৰ, বাই বাই।